guys, good morning. Welcome to my vlog. আজি ব্লগটো মই আৰম্ভ কৰিছো ৰাস্তাৰ পৰা যেহেতু আমি গৈ আছো দুলিয়াজান আৰু মোৰ লগত মানে মোৰ মানুহজন গৈ আছে এজন আৰু মাও গৈ আছে আজি হাই আমি গৈ আছো দুলিয়াজান আজি দুলিয়াজান মোৰ বা থাকে বাৰ ভিন্দ তেওঁলোক তাতে কোৱাৰ্টাৰত থাকে আজি আমি তাত গৈ আছো আমি তো গৈয়ে থাকো বাট মা প্ৰথমবাৰ যাব আজি মানে আৰু মই বহুত এক্সাইটেড অনলি বিকজ পলজনী চাবলৈ কাৰণে বাকিবোৰ দেখাই আছো আপোনালোকক আৰু এয়া আমি আহি পালোহি দুলিয়াজান বাহাতৰ ঘৰত সোমাইছো আৰু এয়া হৈছে মিচিকিয়ে এনাইক আৰু মহায়েকৰ লগত অলপ কথা পাতিছে কিন্তু কেমেৰাত পুৰা ফ'কাছ কৰি আছে তাই আমি দুলিয়াজান যোৱা মানে বাৰ ঘৰলৈ যোৱা এটা বিশেষ কাৰণ আছে তেওঁলোকক মান ধৰিব বুলি গ'লোঁ বিয়া হোৱাৰ পাছত আৰু মহায়েকো পোৱালীজনীৰ কাৰণে বহুত মৰমত বস্তু কেইটামান লৈ আহিছিল আৰু ভিন্দুৱে খানা বনাই আছে ন ভিন্দু আমালৈ কি বনিছে আজি ইলিশ মাছ লোকেল চিকেন ভাত খাই আমিও ঘৰলৈ বুলি উভতিলোঁ এয়া মিচিক আমি বায়ে কৈছোঁ এৰি যাবলৈ অলপো মন নাছিল বাট উপায়ো নাই এয়া মিচিকিক বায়ে ক'লোঁ আমি আৰু আমিও ঘৰলৈ বুলি উভতিলোঁ আমি ঘূৰিছোঁ এয়া আৰু অলপ ফূৰ্তি ফাৰ্তা কৰোঁ বুলি ভাবিলোঁ অলপ গাড়ীত যাওঁ আমাৰ এখেতে গান গাইছে কিন্তু সম্পূৰ্ণ লিৰিক্স ভুল আৰু মায়ে মনত পেলাই দিছে আমি ঘৰলৈ বুলি উভতিলোঁ চাওকচোন বতৰটো কি ধুনীয়া আজি গৰমটো হৈছিল কিন্তু হিউমিডটো বেছি এনে ৰ'দটো ওলোৱা নাই আৰু এটা মন কৰিছেনে ডিব্ৰুগড়ৰ পৰা অহা দুলিয়াজানৰ ৰাস্তাটো বনালে ধুনীয়া কৰিলে